নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ নম্বৰ মোৰ চেনেল আজিলৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদ আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মা গৈছে অকণ বেংকত, মানে মাৰ অৰুণোদয় সোমোৱা নাই, সেইকাৰণে KYC জমা দিবলৈ গৈছে। দাদালৈ গৈছে আৰু ইফালে দাদা আৰু মাক যোৱা দেখা পায় মই ভাবিছোঁ সেই চান্সতে তাইক গা ধুৱাই মেলি ৰুমত মানে ফিডিং কৰাম। আৰু কেনেকৈ দেখা পালে মায়ে শাৰী পিন্ধিছে ন, গম পাইছে। মাও এইফালে ফুৰা মেলা কৰি আছে, আমাৰ ৰুমত গৈছে, যাৰ কাৰণে মই আমাৰ ৰুমত লৈ গৈছোঁ। ইয়াতে মাহঁতৰ ৰুমত অনা নাই, তাতে মানে দেখা পাই এনেকুৱা কান্দিছে। মনে মনে গৈছে, হ'লেও মানে বাইকৰ শব্দ পাইছে, এনেকুৱা কান্দিছে ন, সেইকাৰণে মই শুব নেকি, কান্দি মেলি নাই, হোৱা নাই এতিয়ালৈকে। থাকক, দেউতাও অহা নাই এতিয়ালৈকে, দোকান খুলি থৈ গৈছে। দেউতা চাগে বন্ধ কৰি আহিব, আকৌ গৰু খানা দিবলৈ গৈছে। কি বাবা, কি 12টা হ'ব আৰু 11:50 ইয়াত। আজিকালি বুজি পোৱা হৈছে যে পাউডাৰ ক'ত লাগি আছে। একেবাৰে কান্দিম আধা। মই মানে গেটৰ ওচৰত গ'লোঁ, গৈ মেলি অকণমান সময় থিয় দিলোঁ, কাকো দেখা পোৱা নাই। কাণে বন্ধ কৰিছে। আহি অকণমান পেচাব কৈছে, পেন আকৌ বেলেগ পিন্ধালোঁ, পিন্ধাই মেলাই মানুহ আহিছে। এই কিবা গণনা হৈ আছে যে, মানুহজন আহিছে যে, কথা পাতিছে। কথা মানে কি, তেওঁকো দেখা পাই অকণমান চুপ চাপ আছে আৰু। দেউতা হওক, দেউতা হ'লে দেউতাটো অকণমান কাম আছে, গৰু খানা দিব। মই লাহে লাহে বনাম আৰু দুপৰীয়াৰ কাৰণে ৰাতিপুৱা খাই মেলি। পিছ বোলা পাকঘৰত গৈ লগ পাইছোঁ। খুৱাই মেলে শুৱাম আৰু দেৰিকৈ। এতিয়া থাকক নামিবা। এইয়া পাৰ চৰাই আহিছে, কৰোণা নামেও আকৌ। চেণ্ডেলো খুলিব লাগে, চিয়াৰ কৰিলে মানে। তো মন্দিৰত কল আছে, মালভোগ কল অকণমান এটাই আছে নেকি, মায়ে কৈছে। সেই অকণমান দিওঁ আৰু যদি খাই। আৰু আছে কেঁচা নাচপতি চুব নোৱাৰে। মায়ে পূজা দি মেলি গৈছে আৰু কেতিয়াবা যাম বুলি কৈ আছিলে। যাওক, কৰোঁতে সোমোৱাহে চিন্তা। মা লোৱা এতিয়া কৈতা লোৱা, কান্দি মেলি একদম ঢেৰ কান্দিছে দেই। মই এতিয়া লাহে লাহে বনাওঁ। মাছ আনিছে, কচ মাছ। আৰু ৰাতিপুৱাই দেউতাই মানে গাড়ীত লৈ অকণ ফুৰাবলৈ গৈছিলে দেই। তাৰমানে একদম ঘৰ, একেবাৰে প্ৰথম ঘৰ যে আইতাই আছে তাতে। আইতা বুলি ক'ম আৰু আমাৰ দেউতা মায়ে যিটো মামী বুলি মাতে, আইতাই হ'ব। তো তেখেতৰ ঘৰত কঁঠাল লাগিছিল দেই, এইটোৱে লাষ্ট নেকি। ডাঙৰ কঁঠাল দেউতাক আনিবলৈ কৈছে। দেউতাই গাড়ীত থৈ পিছত গৈছে আৰু আনিবলৈ। এয়া চাওক, আঠা ভাঙিলে মায়ে। কোকবিলাকো ডাঙৰ ডাঙৰ দেই, খালোঁ, ভালো লাগিছে। লাষ্ট বছৰ লাষ্ট আৰু কঁঠাল। আৰু এইফালে লংকা ফালে পোৱা যায়, কিন্তু বহুত দাম দেই। সেইদিনা আমি গৈছিলোঁ লংকাত অকণমান ফুৰিবলৈ, ভাবিছোঁ পালে লৈ আহিম, কিন্তু সেইদিনাই পোৱা নাই। লংকাত কিন্তু পোৱা যায়েই। আমাৰ লাম্বিঙত পায়, বজাৰ চজাৰ মানে গ'লে পাই চাগে। বজাৰত যিটো যোৱা হোৱাই নাই, যাম বুলি এতিয়া যোৱাই হোৱা নাই আৰু পইচাই শেষ। ইয়াৰ পৰাই টুকটাক অনা হৈ আছে কলনিৰ পৰা। কি হাতত কি লাগিছে, আমাৰ গাৰ্গীৰ দাঁত গৈছে দেই। এনেতো 4টা আছিলে, আৰু ওপৰৰ দুফালে এই মাৰিফালে 2টা ওলাইছে, আৰু তলত 1টা ওলাইছে। মানে 3টা মাৰিলে 3টা ওলাইছে, ওপৰত 2টা, তলত 1টা। বিস্কুট 1 টুকুৰা দিছিলোঁ, ভাঙি মেলি খাই পেলালে। কল দিছিলোঁ, কল খালে। কল খাই আকৌ বিচাৰিছে দেই। আৰু ৰঙালাও কালি 1 টুকুৰা আছিলে, সেই অকণ ভাজি কৰিম। আমাৰ দেউতা আকৌ ৰঙালাও ভাজি, মানে ৰঙালাও বহুত ভাল পায়। যেনেকৈ বইল কৰি হওক, ভাজি হওক, চব্জি হওক, দেউতাৰ কাৰণে অকণমান ৰঙালাও ভাজি কৰোঁ আৰু চাওঁ বেঙেনা যদি পাওঁ। বেঙেনা আছে বাৰু, অকণমান মানে ইমান শুকাই গৈছে। যিটো মাছ ভাজি কৰিম, মাছ ভাজি কৰাত তেল ৰৈ যাব যে, তাৰ লগতে বেঙেনাখিনি ভাজি কৰিলে। দাদা আকৌ প্ৰথম দাদা বোলে বেঙেনাও নাখায়, ৰঙালাও নাখায়। সেই ৰঙালাওখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ দেই, নহ'লে একদম গলি যায়। আৰু পিঁয়াজ জলকীয়াও দিছে। তেলখিনি অকণমান গৰম হওক, তাৰপিছত হাতত লৈ দিছে। গাখীৰ দিছে, বাবা পৰিবা। গাখীৰ পিছত ভৰাই থৈ যাওঁ। গাখীৰ গৰম দিবলৈ সময় নাই, মানে খালী নাই। খালী হ'লে তেতিয়া গৰম দিম। এতিয়া থাকক, ইয়াতে মাছখিনি ভাজি কৰি ল'ম। থপকৈ বহুত ফুটে দেই। ঢাকি দি মানে তেলত দি ভাজি দিব লাগিব। বেঙেনা নাই, বেঙেনা দেউতাই গৰুৰ কাৰণে থৈ দিছে। শুকাই গৈছে যে, সেইকাৰণে কি কৰিছোঁ জানেনে, নৰকণ কেইটামান খাই লৈ সেইদিনা যে বনাইছিলোঁ, তেনেকৈ বনাম। চাউলো সিজালোঁ, চাউল খালোঁ,
আৰু আইতাকো আহিলে কখন আইতামা গাড়ী আছে ভুজিয়া পেকেট লৈ আইতাকে লৈ আহিছে ভুজিয়া পেকেট মাছখিনি টমেটো আলুৰে বনাম আৰু আলুখিনি অকণমান ভাজি কৰি আছোঁ আৰু এয়া মাছখিনি ভাজি কৰা হৈ গৈছে লাহে লাহে বনাম গাখীৰ বহাইছোঁ গাখীৰটো গৰম হ'ব তাৰপিছত চাউল অকণ ভিজাইছোঁ এতিয়া চাউলটো অকণ ভিজোতে টাইম লাগিব সেইকাৰণে গাখীৰ কাৰণে খেচিটো বনাই দিম গাখীৰ খেচি তাৰপিছত শুকান জলকীয়া পেষ্ট কৰি দিছোঁ আৰু এইফালে পকা জলকীয়া আছিলে কেঁচা সেইবোৰ দিছোঁ আৰু হওক লাহে লাহে আৰু মাৰি পেলাই কঁঠাল কেইটামান উলিয়ালে দেই টান হয় 2 পিচমান খাওঁ বছৰ লাষ্ট কি অৱস্থা চেণ্ডেল কোট মনোগত এয়া হৈ আছে লাহে লাহে হওক তাৰপৰা মাছ চব্জিত মাছ দিবলৈ বাকী আছে ইমান মানে আৰু হওক A few moments later. Radhe! 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 Namo. Hare? Tata. ইভিনিং বহুত মিষ্টাকো লগ পালোঁ আৰু মই ফালে কীৰ্তন কৰোঁতে কৰোঁতে ভোক লাগি গৈছে মাহঁতে বেংকত গৈছিলে যে আহোঁতে ভুজিয়া লৈ আহিছিলে সেই মানে অকণমান খুলিছোঁ খাওক আৰু তাই দুপৰীয়া দেৰিকৈ উঠিছে আৰু উঠি তাইক খুৱাওঁতে খুৱাওঁতে 3:30মান বাজিছে দেই তো এতিয়া 6টা হৈছে তো অকণমান ভুজিয়া খাওক তাৰপিছত একেবাৰে চেলেক খুৱাই দিম আৰু হৈছে ঐ চব ঘৰতে বিস্কুট দি থৈছোঁ আৰু ভুজিয়াও খাইছে পতি কৰিছিলে দেই 5টামান পতি কৰিছে যে ভোক লাগিছে দৌৰ দিনটোতো ৰাতিপুৱা খোৱা নাই একেবাৰে মই ভাত পানী বনোৱাৰ পিছত টিউশ্যন কৰিছোঁ যে তাইকো ফিটিং কৰা সময়লৈ মোক টানি টানি লৈ যাব ডাপোচ বুলি মানে বহি পিনে ডাপোচ বুলি শুই দি আছে ডাপোচ বুলি লৈ যাব দেই তেনেকৈ ফিটিং কৰি থাকোঁতে তাই শুই গৈছে ময়ো শুই গৈছোঁ তাইৰ লগত মানে তাই যেতিয়া শুৱে তেওঁ যদি শুই যায় টেনশ্যন নাই আৰু এইফালে মোৰ কামো নাই সেইকাৰণে শুই গৈছোঁ আৰু ভাত যদি খাব লাগে দেউতাক মানে মাৰি দিব সেইকাৰণে শুই গৈছোঁ আৰু মই ভাত পানী খাইছোঁ 3:30মানত মই ভাত পানী খাই বাচন ধুই আছিলোঁ মানে তেতিয়া মানে গা ধুই উঠিলে উঠাৰ লগালৈতো খুৱাই দিব নোৱাৰি অকণমান দেৰিকৈ তাক 10 মিনিট পিছত খুৱাই দিছোঁ আৰু খেলিলে খেলা মেলা কৰিলে দেউতাৰ লগত কীৰ্তনো কৰিলে ভোক লাগি গৈছে না ইমানখিনি কাম কৰিছে চেলেকখন আৰু দেউতা এতিয়া ঠগি আনিব গৈছে কালি যে পূজাত ঠগি দিছিলে এতিয়া আনিব গৈছে ড্ৰাই কেক কি দিছিলে আৰু এয়া চানাৰ দৰে কি দিছে সেইবিলাক দিছে এয়া ড্ৰাই কেক হিচাপে তেল লগত মহলীয়া আমাৰ গাৰ্গী 1.5মহীয়া নে 1মহীয়া সময় এই পিলোটো আনিছিলোঁ মিন্ট্ৰাৰ পৰা তাই এতিয়াও কিন্তু ঠিকে আছে দেই কিন্তু এই লেতেৰা কৰি দিছে পেলাই মেলি বাহিৰত ধুব লাগিব যিদিনা মানে কাঢ়াকৈ ৰ'দ দিব সেইদিনা ধুব লাগিব আৰু কাটি কাৰণে টমেটো অকণমান পিটিকা কৰি আছোঁ আৰু এইফালে ভাত অকণ বহাই দিছোঁ মাছ চব্জি আছে মাছ চব্জি ৰাতি কাৰণে আছে গৰম নকৰোঁ গাখীৰখিনি গৰম কৰিবলৈ গাখীৰটো ফ্ৰিজত ভৰাই থৈ দিছিলোঁ বেয়া হৈ যায় যে আৰু কাইলৈও গাখীৰ খোৱা নাই দেউতাই মানে খেঁচি খাই আহিছে যে তাতে আকৌ কাইলৈ বলি পূজা হয় পঠা ছাগলী আৰু তো সেয়ে খাই আহিছোঁ সেইকাৰণে মাংস খাইছে যে সেইকাৰণে চাগে খোৱা নাই দেউতাই মাংস নাই কিন্তু খেঁচি থৈ আছে মাংস মানে তেনেকুৱাও নহয় যে দেউতা মই মাংস কেতিয়াও নাখাওঁ কিন্তু দেউতা মানে ইচ্ছা মনেৰে খাব নাযায় সেইকাৰণে দেউতা নাখায় আৰু এয়া টমেটো পুৰি আছোঁ আৰু এইফালে অকণমানি ভাত অলপ ভাত আছে আৰু অকণমান বনাইছোঁ আৰু সেইখিনি হৈ যাব গাখীৰ চাই উঠিলে নেকি কান্দিছিলে এতিয়া চাপ ফুল আছে আইতাকো আছে দাদা দেউতাও আছে অকল দাদা আহিবলৈ বাকী আছে বনাই মেলি অলপ বনাই মেলি আজৰি হৈ থাকোঁ 10টা হৈছে টাইম বাগৰিছতে বেছি সময় নালাগে বনাই মেলিবলৈ ভাল হ'ব যিয়ে নহওক ব্লগটো এতিয়া সামৰিছোঁ
ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক বাই বাই গুড নাইট